নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আজিৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ। 1 জুলাইৰ পৰা দেশত সলনি হ'ব কেইবাটাও নতুন নিয়ম। লগতে লাখ লাখ পিএম কিষাণৰ একাউণ্টত চৰকাৰে কিছু ঘণ্টাৰ পিছতে সোমাই দিব 2000 কোটি টকা। পিএম কিষাণৰ 20 নম্বৰ কিস্তিটোৱে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। বহুতে ৱেইট কৰি আছে পিএম কিষাণৰ 20 নম্বৰ কিস্তিৰ ধনৰাশি কেতিয়া হ'ব আপোনাৰ একাউণ্টত। লগতে ৰন্ধন গেছৰ পৰা কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে দেশত আৰু প্ৰতি মাহৰ 1 জুলাইৰ পৰা সলনি হ'ব কেইবাটাও নতুন নিয়ম। আপোনালোকে সকলো জানে প্ৰতি মাহতে কিবা নহয় কিবা সলনি হয়। ভোটাৰ কাৰ্ডৰ পৰা আৰম্ভ কৰি আধাৰ কাৰ্ডক লৈ কেইবাটাও গুৰুত্বপূৰ্ণ আপডেট প্ৰকাশ পাইছে। কেৱল এয়াই নহয়, যদি আপুনি চৰকাৰী ঘৰ পোৱা নাই তেনে ক্ষেত্ৰত নতুনকৈ আবেদন কৰিব পাৰিব। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। লাখ লাখ লোকৰ বাবে ডাঙৰ খবৰ আহি পৰিছে। 1 জুলাইৰ পৰা আহিব 7টাকৈ নতুন নিয়ম আৰু দেশত কেইবাটাও নতুন নিয়ম সলনি হ'ব। ৰন্ধন গেছৰ পৰা এটিএমলৈকে আহিব পৰিৱৰ্তন। সলনি হ'ব পাৰে ৰন্ধন গেছৰ মূল্য। এটিএমৰ টকা উলিওৱাৰ ক্ষেত্ৰতো আহিব নতুন নিয়ম। গুগল পে' ফোন পে'ৰ ক্ষেত্ৰতো সলনি হ'ব বহুকেইটা নতুন নিয়ম। 30 জুনৰ পৰা ইউপিআই লেনদেনত সলনি হ'ব বহুকেইটা নতুন নিয়ম। এনপিচিআই ঘোষণা কৰিছে বহুকেইটা নতুন নিয়ম। এতিয়াৰ পৰা ধনৰ লেনদেনৰ সময়ত ধন লাভ কৰা একাউণ্টৰ গৰাকীৰ প্ৰকৃত নাম উপলব্ধ হ'ব। লেনদেনত হোৱা দুৰ্নীতি ৰোধৰ বাবে অনা হৈছে এই নতুন নিয়ম। ইয়াৰ পূৰ্বে ফোনত যি নাম ছেভ কৰি ৰখা হৈছিল সেই নামতে দেখা পোৱা গৈছিল, কিন্তু এতিয়াৰ পৰা ধন লাভ কৰা লোকজনৰ বেংক একাউণ্টত থকা নামহে দেখা পোৱা যায়। কেৱল এয়াই নহয়, ৰন্ধন গেছৰ দামৰ ক্ষেত্ৰতো আহিব কঠোৰ নিয়ম। ৰন্ধন গেছৰ দাম নিৰ্ধাৰিত মূল্যতকৈ 1 টকা বেছি ল'ব নোৱাৰিব। দাম বেছি ল'লে দিব পাৰিব আপুনি অভিযোগ। ৰন্ধন গেছ বুকিং কৰাৰ পিছত মেছেজ আহিছে নে নাই আপুনি নিশ্চিত কৰক। কিন্তু চিলিণ্ডাৰ ডেলিভাৰী দিয়াৰ সময়ত আপুনি দিব লাগিব DSC নম্বৰ। কেৱল এয়াই নহয়, ৰেলৰ তৎকালীন টিকট বুকিঙতো লাগিব OTP। নতুনকৈ পেন কাৰ্ড আবেদনৰ ক্ষেত্ৰত লাগিব আধাৰ কাৰ্ড, অন্যথা আপুনি আবেদন কৰিব নোৱাৰিব। আধাৰ কাৰ্ড নহ'লে নাপাব আপুনি পেন কাৰ্ডৰ সুবিধা। লগতে কেইবাটাও আৰু নতুন নিয়ম সলনি হ'বলৈ গৈ আছে 1 জুলাইৰ পৰা। কি নিয়ম সলনি হ'ব, লগতে ইয়াৰ ফলত প্ৰভাৱ পৰিব আপোনাৰ পকেটত। তাৰ পিছত অসমবাসী ৰাজুত জনাইছে আমাৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল কঠোৰ নিয়ম। এতিয়াৰ পৰা আবেদন কৰিলে নাপাব আপুনি আধাৰ কাৰ্ডৰ সুবিধা। 18 বছৰ ওপৰলৈকে সহজতে লাভ নকৰিব আধাৰ কাৰ্ড। অবৈধ অনুপ্ৰৱেশ ৰোধৰ বাবে চৰকাৰে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নতুন আধাৰ কাৰ্ড লাভৰ বাবে দিব লাগিব জন্মৰ প্ৰমাণপত্ৰ। জন্ম মৃত্যুৰ প্ৰমাণপত্ৰ প্ৰদানক লৈ কঠোৰ সিদ্ধান্ত চৰকাৰৰ। অসমত জন্মৰ প্ৰমাণপত্ৰ দেখুৱাব পাৰিলেহে লাভ কৰিব আধাৰ কাৰ্ড। জিলা আয়ুক্তহে প্ৰদান কৰিব আধাৰ কাৰ্ড। আধাৰ কাৰ্ডক লৈ ৰাজ্যত আহি গ'ল নতুন নিয়ম। কেইবাটাও নতুন নিয়ম সলনি হৈ পৰিছে। এতিয়াৰ পৰা অতি সহজতে আপুনি আধাৰ কাৰ্ড। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ভোটাৰ কাৰ্ডক লৈ ৰাজ্যত হঠাৎ সলনি হ'ল নিয়ম। এতিয়াৰ পৰা জন্মৰ প্ৰমাণপত্ৰ অবিহনে নাপাব আপুনি ভোটাৰ কাৰ্ড। মাত্ৰ এখন নথি নহ'লে আপুনি নাপাব ভোটাৰ কাৰ্ড। হয় বন্ধু বান্ধৱীসকল, মাত্ৰ এখন নথি নহ'লে আপুনি নাপাব ভোটাৰ কাৰ্ডৰ সুবিধা। বহু বছৰ পুৰণি জন্মৰ প্ৰমাণপত্ৰ উলিয়াবলৈ লাগিব এতিয়া নথি। কেৱল এয়াই নহয়, বেকডেটত জন্মৰ প্ৰমাণপত্ৰ আৰু সহজতে আপুনি লাভ নকৰে। জিলা আয়ুক্তৰ অবিহনে কোনো বেকডেটত উলিয়াই দিব নোৱাৰিব জন্মৰ প্ৰমাণপত্ৰ। ভোটাৰ কাৰ্ড আৰু জন্মৰ প্ৰমাণপত্ৰক লৈ ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভোটাৰ কাৰ্ডক লৈ কেইবাটাও নতুন নিয়ম সলনি হৈছে। লগতে জন্মৰ প্ৰমাণপত্ৰৰ লগতে আধাৰ কাৰ্ডৰ লগতে আৰু কেইবাটাও নতুন নিয়ম সলনি হ'বলৈ গৈ আছে 1 জুলাইৰ পৰা। কি নিয়ম সলনি হ'ব নিশ্চয় জানিব পাৰিব 1 জুলাইত। তাৰ পিছত অসমবাসী ৰাজুক জনাইছে আমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, হাতত মাত্ৰ কেইটামান মুহূৰ্ত, কিয়নো দেশৰ কৃষকৰ একাউণ্টত মোদী চৰকাৰে প্ৰাণ কৰিব ধনৰাশি। 2000 কোটি টকা পোনে পোনে সোমাব কৃষকসকলৰ একাউণ্টত। দেশৰ কোটি কোটি কৃষকৰ বাবে জৰুৰী খবৰ আহি পৰিছে। পিএম কিষাণ আঁচনিত শীঘ্ৰে কৰক আপুনি EKYC আপডেট নকৰিলে আপোনাৰ একাউণ্টত নোসোমায় এই আঁচনিৰ ধনৰাশি। 20 নম্বৰ কিস্তিৰ ধন জুন মাহত প্ৰাণ কৰিব মোদী চৰকাৰে। যদিহে EKYC আপুনি আপডেট নকৰে, লাভ নকৰে 20 নম্বৰ কিস্তিৰ ধনৰাশি। কেনেকৈ ঘৰতে বহি আপডেট কৰিব EKYC? অনলাইনত নিজৰ মোবাইলত আপুনি কৰিব পাৰিব আপডেট।
প্ৰথমতে লগইন কৰিব অফিচিয়েল ৱেবছাইট pmkisan.gov.in লগে লগে হোম পেজত দেখা পাব ইকেৱাইচি অপচন ইকেৱাইচি অপচনত ক্লিক কৰি অন্তৰ্ভুক্ত কৰক আধাৰ নম্বৰ আৰু কেপচা কোড আধাৰ সৈতে লিংক থকা মোবাইল নম্বৰ অন্তৰ্ভুক্ত কৰিব লাগিব আপোনাৰ মোবাইললৈ যাব এটা ওটিপি অন্তৰ্ভুক্ত কৰি ইকেৱাইচি আপডেট কৰিব পাৰিব আপুনি হাতত মাত্ৰ কেইটামান মুহূৰ্ত তাৰ পিছতে দেশৰ কোটি কোটি কৃষকৰ একাউণ্ট সোমাব 2 পৰা 4,000 কোটি টকা পিএম কিষাণৰ 20 নম্বৰ কিস্তিক লৈ ডাঙৰ খবৰ আহি পৰিছে বহুতে ৱেইট কৰি আছে কেতিয়াও হ'ব ধনৰাশি হয় বন্ধু-বান্ধৱীসকল 30 তাৰিখত দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে ধনৰাশি আৰু তাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা কেইবাটাও গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ কৰিছে বন্ধু-বান্ধৱীসকল গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি সাবস্ক্ৰাইব কৰি ভিডিঅ'টো এটা লাইক কৰিবলৈ নাপাহৰিব সো থ্যাংক ইউ ফৰ ওয়াচিং ফুল ভিডিঅ'